প্ৰিয় শ্ৰোতাবৃন্দ, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত আজি আপোনালোকলৈ আগবঢ়াইছোঁ হোমেন বৰগোহাঞিদেৱৰ ৰচিত উপন্যাস হালধীয়া চৰায়ে বাওধান খায়ৰ চতুৰ্থ খণ্ড। ৰকেশই ৰাতি ঘৰলৈ আহি দেখে গোটেই ঘৰখন সম্পূৰ্ণ অন্ধকাৰ আৰু নিমাত নিতাল। জুইখলা এটা মাৰি সি কেৰাচিন তেলৰ চাকি এটা জ্বলালে আৰু শোৱা কোঠালৈ সোমাই গ'ল। ল'ৰা ছোৱালী কেইটাই মাকৰ লগত বিচনাত শুই আছে। সি অহাৰ গম পায়ো কোনো এটাই কাটি কুটা নকৰি মৰাৰ দৰে পৰি ৰ'ল। দৃশ্যটো দেখি সি কিছু সময় টভক মাৰি চাই ৰ'ল। তাৰ ডিঙিটো কিবা এটাই সোপা মাৰি ধৰা যেন সি অনুভৱ কৰিলে। কান্দোনৰ বেগটো কোনোমতে সম্বৰণ কৰি সি মাত লগালে, সোণটি, অ' সোণটি, এই ফুট গধূলিতে যে গোটেই মকা শুই পৰিলি, ভাত পানী খালি জানো? কোনেও তাৰ প্ৰশ্নৰ একো উত্তৰ নিদিলে। কিছু সময় কিংকৰ্তব্য বিমূঢ় হৈ থিয় হৈ থাকি সি গামোচা আৰু চুৰিয়া এখন লৈ নাদৰ পাৰলৈ গ'ল আৰু গাটো ধুই নিজেই পাকঘৰত সোমাল। বহুদিন সি পাকঘৰত সোমোৱা নাই। ক'ত কি আছে সি একোকে ভালকৈ নাজানে। ভাতৰ চৰুটো সি জুইৰ ওপৰত উঠাই দি আলুগুটি দুটামান ক'ৰবাত পাই নেকি তাকে বিচাৰিবলৈ ধৰিলে। ঘৰখনত আলুৰ সঁচেই নাই। পাকঘৰলৈ সোমাই যোৱা দুৱাৰদলিৰ বাহিৰৰ ফালে বেৰৰ চুকতে ঢেকীয়া শাক এমুঠি পৰি থকা তাৰ চকুত পৰিল। বোধহয় দুপৰীয়া ৰান্ধিবৰ কাৰণে ঘৈণীয়েকে আনিছিল। পোকৰ ভয়ত ৰাতি শাক খোৱা নিষেধ যদিও নিৰুপায়ত সি ঢেকীয়া শাকমুঠিকে বাচিবলৈ ধৰিলে। সুদা তেল নিমখেৰেনো সি ল'ৰা ছোৱালীকেইটাৰ আগলৈ কেনেকৈ ভাতৰ কাঁহীখন আগবঢ়াই নিয়ে। ভাত হোৱাৰ পিছত সি নাওমান তেলেৰে ঢেকীয়া মুঠিকে খৰং মৰংকৈ ভাজি শেষ কৰি ঘৈণীয়েকক আৰু ল'ৰা ছোৱালীকেইটাক জগাবলৈ বাহিৰলৈ ওলাই গ'ল। বিচনাখনৰ ওপৰত থিয় হৈ সি অপৰাধীৰ দৰে কৰুণ আৰু সংকুচিত মাতেৰে সি এইবাৰ প্ৰথমে ঘৈণীয়েকক মাতিলে, ঐ শুনিছনে নাই? উঠচোন উঠ, ভাত এমুঠি খাই ল, দুপৰীয়াও লঘোণে আছ, কাইলৈ বিচনাৰ পৰা উঠিবকে নোৱাৰিবি। তাৰপিছত সি ল'ৰা ছোৱালীকেইটাক এটা এটাকৈ গাত ধৰি জোকাৰি জগাবলৈ ধৰিলে। ঐ সোণটি, আইজনী, অকণমান উঠ উঠ, এই ফুট গধূলিতে ইমান মৰ টোপনিত পৰিব নালাগে। সি চিঞৰিলেহে চিঞৰিলে, কিন্তু মাক বা ল'ৰা ছোৱালী কোনো এটাৰে উঠিবৰ লক্ষণ দেখা নগ'ল। সি স্পষ্ট অনুভৱ কৰিলে যে সিহঁত কোনো এটাই টোপনি যোৱা নাই, কিন্তু প্ৰত্যেকেই আনকি 3 বছৰীয়া অকণমানেও টোপনিৰ ভাও জুই তাৰ বিৰুদ্ধে নীৰৱ বিদ্ৰোহ ঘোষণা কৰিছে। আকৌ এবাৰ সি সকলোকে তুলিবলৈ শেষ চেষ্টা কৰি চালে, কিন্তু তাৰ সকলো চেষ্টা মিছা হ'ল। কিংকৰ্তব্য বিমূঢ় হৈ সি বিচনাৰ ওচৰত কিছু সময় থিয় হৈ ৰ'ল। তাৰ পিছত পাকঘৰলৈ গৈ জুইকুৰাৰ চাকিটো নুমুৱাই থৈ আহি সি নিজেও বিচনাত পৰিল। ৰকেশৰে বিচনাত দীঘল দি কিছু সময় মৰাশৰ দৰে পৰি ৰ'ল। তাৰ দুই চকু ফাটি দুধাৰি চকুলো দুই গালেদি সৰ সৰকৈ বাগৰি আহিল। যিহেতু কোঠাটো সম্পূৰ্ণ অন্ধকাৰ হৈ আছিল, সেইকাৰণে সি চকু পানীখিনি মচিবলৈ কোনো চেষ্টা নকৰিলে। কিছু সময়ৰ পিছত চকু পানীখিনি গালতে শুকাই গ'ল। ঘৈণীয়েক সাৰ পাই আছে বুলি ধৰি লৈ সি ক'বলৈ ধৰিলে, ভাত যে নাখালি ভালেই কৰিলি, আৰু যে কেতিয়াবা খাবলৈ পাবি তাৰ আশা নকৰিবি। মাটি এপোৰা ধানেৰে ছমাহ খাই ছমাহ আধা পেটে থাকি কোনোমতে দেহাৰ ভিতৰত প্ৰাণটো জীয়াই ৰাখিছিলোঁ। আজিৰ পৰা তাৰো মুদা মৰিল। 7 পুৰুষৰ পৰা ভোগ দখল কৰি অহা আমাৰ সেই মাটিডৰা বোলে আচলতে আমাৰ নহয়, সনাতন ঠিকাদাৰৰহে। আজি সনাতনে নিজে পথাৰলৈ গৈ মোক হাল বাবলৈ নিষেধ কৰি দিছে। ডিম্বেশ্বৰ মণ্ডলৰ ঘৰলৈ গ'লোঁ। মণ্ডলেও ক'লে বোলে সেই মাটিত সঁচা সঁচিকৈ সনাতনৰ নামত পট্টা লাগিছে। মই বোলে এতিয়া কিবা আধিৰ মোকৰ্দমা কৰিব লাগে। হেৰ' মই চালচিগা টোকোনা মানুহটোৱে লাখপতি ঠিকাদাৰ লগত কি সাহেৰে মোকৰ্দমা কৰোঁ। ইফালে মোকৰ্দমা শেষত মাটি নাপালোঁ যদি কথাই নাই, পালেওতো এই বছৰৰ কাৰণে উৰালৰ ভাত খোৱাৰ বিকাচন ভাগিল। মই অকলশৰীয়া মানুহটোৱে মোকৰ্দমাৰ কাৰণে কাছাৰীত উকিল মহৰীৰ পিছতেই ঘূৰোঁ নে তহঁতক পুহিবৰ কাৰণে হাজিৰা কামকে বিচাৰোঁ। কোনোফালে মই কোনো উপায় দেখা নাই। এটাই মাত্ৰ উপায় বিচাৰি পাইছোঁ। বিচনাত শুই থাকোঁতেই এদিন তহঁত গোটেই মখাকে এটা এটাকৈ কাটি পিছত মই নিজেও নিজৰ ডিঙিত দাৰে ঘপিয়াই সকলো জ্বালা যন্ত্ৰণাৰ শেষ কৰিম। 9টা প্ৰাণীৰ তেজ খাই সনাতন ঠিকাদাৰ হতেই সংসাৰ সুখ ভোগ কৰক। আমাৰ নিচিনা মানুহৰ কাৰণে এই সংসাৰত কোনো ঠাই নাই। কথাখিনি কৈ ৰকেশৰে বুকুখন পাতল লগা যেন অনুভৱ কৰিলে। দিনটো অনাহাৰ উত্তেজনা আৰু ভাগৰে এতিয়াহে তাৰ শৰীৰত ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰিলে। টোপনিত তাৰ চকুৰ পতা দুটা গধুৰ হৈ আহিল, কিন্তু সি কিছু সময় জোৰ কৰি সাৰে থাকিবলৈ চেষ্টা কৰিলে। ৰকেশৰ আশা আছিল যে ঘৈণীয়েকে তাৰ দিনটোৰ অদ্ভুত আচৰণৰ আচল গৃহাৰ্থ এতিয়াহে হৃদয়ংগন কৰি কিবা এষাৰ কথা নিশ্চয় ক'ব, তাক সহানুভূতি দেখুৱাব। সিহঁতৰ সন্মুখত আহি পৰা জীৱন মৰণ সমস্যাটোৰ সমাধানৰ কাৰণে তাইও কিবা এটা উপায় আগবঢ়াব। মুহূৰ্তবোৰ অতি যন্ত্ৰণাদায়ক মুহূৰ্তবোৰ। কোনোবাই চোঁচৰাই নিয়া ডাঙৰ শিল একোচতাৰ দৰে তাৰ ক্লান্ত শৰীৰৰ ওপৰেদি তাৰ চেতনাক পিষ্ট কৰি পাৰলৈ যাবলৈ ধৰিলে।
আন্ধাৰতে চকু দুটা বহলকৈ মেলি সি অপেক্ষা কৰি ৰ'ল। এইমাত্ৰ ঘৈণীয়েকে মুখ মেলিব, কিবা এষাৰ কথা ক'ব। তাই কথা ক'লেই সি বুজিব যে তাই তাক ক্ষমা কৰি দিছে। তাই এতিয়া সকলো বুজি পাইছে। আজি ৰাতিৰ কাৰণে তাক আৰু একো নালাগে। লাগে মাত্ৰ তাইৰ মুখৰ এষাৰি কথা, তাইৰ মুখৰ এষাৰি মাত শুনিবলৈ পালে সি অহাকালিৰ ভয়ংকৰ আৰু অনিশ্চিত দিনটোৰ মুখামুখি হোৱাৰ আগতে অন্ততঃ আজিৰ ৰাতিটো কিছু শান্তিৰে শুব পাৰিব। সি অপেক্ষা কৰি ৰ'ল। তাৰ পিছত এক ভয়ংকৰ নীৰৱতাৰ মাজত সি লাহে লাহে বিভীষিকাময় আৰু দুঃস্বপ্ন ভৰা টোপনিৰ কোলাত ঢলি পৰিল।